ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। চিংলা নদীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বাহন চলাচল কৰি আছিল আৰু বাহন চলাচল কৰি থকাৰ সময়তে 7খনকৈ বাহন দলঙৰ তলত বাগৰি পৰিছে, দলং ভাঙি বাগৰি পৰিছে। তিনিজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। বহুতো মানুহ তাত আবদ্ধ হৈ আছে। ইতিমধ্যে SDRF বাহিনী আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে, যুদ্ধকালীন প্ৰস্তুতি চলাইছে উদ্ধাৰৰ বাবে। আলোচনা জনাইছে মুহূৰ্তত বিগ আপডেট। চিংলা নদীত ভয়ংকৰ অঘটন সংঘটিত হৈছে। চিংলা নদীত ভয়ংকৰ দুৰ্ঘটনাৰ বিগ আপডেট জনাইছে মুহূৰ্তত টাইমটৰ দৰ্শকক। দলং ভাঙি নদীত পৰিছিল 7খনকৈ বাহন আৰু তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান। SDRF বাহিনী আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে। NDRF চলাইছে অভিযান। দলং ভাঙি পৰাৰ পাছতে ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা। এপ্ৰকাৰে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। ডাম্পাৰ যাত্ৰীবাহী বাহন অটো পৰি গৈছে নৈত আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া চলাইছে। জনাইছো ভয়ংকৰ অঘটন সংঘটিত হৈছে চিংলা নদীত। ভয়ংকৰ দুৰ্ঘটনাৰ বিগ আপডেট আমি জনাই আছো। দলং ভাঙি নদীত পৰিছিল 7খনকৈ বাহন আৰু তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান। NDRF SDRF চলাইছে অভিযান। দলং ভাঙি পৰাৰ পাছতে ব্যাহত হৈ পৰিছে সমগ্ৰ যোগাযোগ ব্যৱস্থা। ডাম্পাৰ যাত্ৰীবাহী বাহন অটো পৰি যায় নৈৰ বুকুত। ঘটনাস্থলীত ঘটনাৰ পাছতে উপস্থিত হৈছে আৰক্ষীৰ দল উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ৰামকৃষ্ণনগৰ কেন্দ্ৰৰ লাইফ লাইন হিচাপে পৰিচিত অনিলপুৰৰ যি চিংলা নৈ আছে, চিংলা নৈৰ ওপৰত থকা পাকা সেতু ভাঙি পৰিছে। দলঙৰ ওপৰে বাহন চলাচল কৰি আছিল আৰু চলাচল কৰি থকাৰ সময়তে হঠাৎ ভাঙি যায় দলংখনৰ 7খনকৈ বাহন। নৈৰ বুকুত পৰিছে, দলং ভাঙি নৈৰ বুকুত পৰিছে 7খনকৈ বাহন আৰু তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আৰু তাত বহু মানুহ আবদ্ধ হৈ আছে। কিমান তাত আবদ্ধ হৈ আছে আমি তথ্য এতিয়ালৈকে জানিব পৰা নাই, কিন্তু SDRF বাহিনী NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু ঘটনাৰ পাছতেই তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীয়ে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডাম্পাৰসহ ট্ৰাক, এল্টো গাড়ী আৰু কেইবাখনো বাহন, বালিভৰ্তি বাহন ভাঙি পৰিছে, দলং ভাঙি নদীত পৰিছে। আৰু ইতিমধ্যে CRPF বাহিনীৰ দল, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসাৰ দল আৰু আৰক্ষী উপস্থিত হৈছে। আৰু যুদ্ধকালীন প্ৰস্তুতিত SDRF বাহিনী NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে। তাত যিহেতু আবদ্ধ হৈ আছে বহু মানুহ আৰু তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান চলাইছে। যুদ্ধকালীন প্ৰস্তুতিত উদ্ধাৰকাৰী দলে অভিযান ইতিমধ্যে চলাই আছে। কিমানজন মানুহ তাত আবদ্ধ হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান। জনাইছো চিংলা নদীত ভয়ংকৰ দুৰ্ঘটনাৰ বিগ আপডেট আমি জনাই আছো। আমি দৃশ্যাংশ দেখুৱাই আছো কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক। দলং ভাঙি পৰিছে, এখন বৃহৎ দলং, আৰু দলংখন ভাঙি পৰাৰ পিছতেই তাত দলঙৰ ওপৰত বাহন চলাচল কৰি আছিল। এই সময়তে হঠাৎ যেতিয়া দলং ভাঙি পৰিছিল তেতিয়া 7খনকৈ বাহন তলত পৰিছিল। নৈৰ বুকুত 7খনকৈ বাহন পৰে আৰু তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আৰু বহুতো মানুহ তাত আবদ্ধ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু ঘটনাৰ পাছতে CRPF দল উপস্থিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষীৰ বাহিনী তাত উপস্থিত হৈছে। উদ্ধাৰকাৰী দল উপস্থিত হৈ ইতিমধ্যে উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। দলং ভাঙি যোৱাৰ পিছতে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। আৰক্ষীয়ে তদন্ত চলাইছে সমগ্ৰ ঘটনা সন্দৰ্ভত। ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া চলাইছে। ৰামকৃষ্ণনগৰ কেন্দ্ৰৰ যি লাইফ লাইন হিচাপে পৰিচিত যিখন সেতু অনিলপুৰৰ যিখন চিংলা সেতু, সেই নদীৰ ওপৰত থকা সেতু ভাঙি পৰিছে, হঠাৎ ভাঙি পৰে। অনুমান কৰক দলঙৰ ওপৰেদি, বৃহৎ দলংখনৰ ওপৰেদি বাহন চলাচল কৰি আছে আৰু বাহন চলাচল কৰি থকাৰ সময়তে হঠাৎ যেতিয়া ভাঙি পৰে দলংখন, 7খনকৈ বাহন দলং ভাঙি নদীৰ তলত পৰে। আৰু তাত বহুতো মানুহ আবদ্ধ হৈ আছে। কিমান সংখ্যক মানুহ তাত আবদ্ধ হৈ আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু তিনিজনৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে।
আৰু যুদ্ধকালীন প্ৰস্তুতিত SDRF বাহিনী NDRF বাহিনীয়ে ঘটনাৰ পিছতেই উদ্ধাৰ অভিযান চলাইছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে रिपोर्ट आने के बाद एग्जैक्ट रूप से कहा जा सकेगा। अभी प्राइमा वैसे ओवरलोडिंग का केस लग रहा है, बट इसके बाद भी जांच के आदेश दिए गए। डिटेल रिपोर्ट आने के बाद एग्जैक्ट कारण पता चले। इंजरी का अभी तो 2 लोगों का खबर है कि 2 लोगों को माइनर इंजरी है, मेजर इंजरी किसी को नहीं है। इसके बाद भी जो है प्रिकॉशनरी रूप में एक आदमी को करीमगंज सिविल हॉस्पिटल और एक को सिलचर मेडिकल कॉलेज रेफर किया। 2 तरह का, एक तो अभी टेम्पररी एक बैम्बू ब्रिज बनाने की कोशिश की जा रही है, जिससे कि एटलीस्ट वॉकिंग के लिए व्यवस्था की जा सके, और 4 बोट डिप्लॉय करने के लिए बोला है मैंने। तो फ्री ऑफ कॉस्ट वो चारों दोनों साइड लोगों को ले जाने के लिए सुचारू रूप से चालित रहेंगे SDRF की मदद से, और बाकी विल ट्राई टू रिस्टोर इट एज अर्ली एज पॉसिबल। এটা যাতে বেম্বু ব্ৰিজ হৈ যায়, মানুহ খোজকাঢ়ি যোৱা অহা কৰিব পাৰে। এইটো আপোনালোকে জানে, আনিপুৰ বজাৰ মেইন বজাৰ, অঞ্চলত মেইন বজাৰ, মানুহ যাতে কষ্ট নহয় বজাৰ সৰু গাড়ী বিলাক চলাৰ কাৰণে তো বিকল্প এটা ব্ৰিজ আছে, ৰাস্তা আছে, এইটোও যাতে ঠিক কৰি দিম 1-2 দিনৰ ভিতৰত, যাতে মানুহ চলা ফুৰা কৰিব পাৰে। ৰাইজৰ ওচৰত অনুৰোধ কৰিম যে এটা দিন অলপ কষ্ট হ'ব, চবে কষ্টটো মানি ল'ব লাগিব। আৰু আমি মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তাৰে 1 মাহৰ ভিতৰত নতুন বেলেগকে ব্ৰিজ এটা হৈ যায়, এইটোৰ ব্যৱস্থা আমাৰ ডিপাৰ্টমেন্টৰ চিফ ইঞ্জিনিয়াৰৰ লগত কথা হৈছে, PWD কমিশনাৰৰ লগত কথা হৈছে, আমাৰ DCO বিষয়টো সিরিয়াস লৈছে। আশা করি 1-1.5 মাহৰ ভিতৰত যেটো সমস্যা হৈছে সমস্যাটো সমাধান হ'ব। এটা যাতে বেম্বু ব্ৰিজ হৈ যায়, মানুহ খোজকাঢ়ি যোৱা অহা কৰিব পাৰে। এইটো আপোনালোকে জানে, আনিপুৰ বজাৰ মেইন বজাৰ, অঞ্চলত মেইন বজাৰ, মানুহ যাতে কষ্ট নহয় বজাৰ সৰু গাড়ী বিলাক চলাৰ কাৰণে তো বিকল্প এটা ব্ৰিজ আছে, ৰাস্তা আছে, এইটোও যাতে ঠিক কৰি দিম 1-2 দিনৰ ভিতৰত, যাতে মানুহ চলা ফুৰা কৰিব পাৰে। ৰাইজৰ ওচৰত অনুৰোধ কৰিম যে এটা দিন অলপ কষ্ট হ'ব, চবে কষ্টটো মানি ল'ব লাগিব। আৰু আমি মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তাৰে 1 মাহৰ ভিতৰত নতুন বেলেগকে ব্ৰিজ এটা হৈ যায়, এইটোৰ ব্যৱস্থা আমাৰ ডিপাৰ্টমেন্টৰ চিফ ইঞ্জিনিয়াৰৰ লগত কথা হৈছে, PWD কমিশনাৰৰ লগত কথা হৈছে, আমাৰ DCO বিষয়টো সিরিয়াস লৈছে। আশা করি 1-1.5 মাহৰ ভিতৰত যেটো সমস্যা হৈছে সমস্যাটো সমাধান হ'ব। रिपोर्ट आने के बाद एग्जैक्ट रूप से कहा जा सकेगा। अभी प्राइमा वैसे ओवरलोडिंग का केस लग रहा है, बट इसके बाद भी जांच के आदेश दिए गए। डिटेल रिपोर्ट आने के बाद एग्जैक्ट कारण पता चले। इंजरी का अभी तो 2 लोगों का खबर है कि 2 लोगों को माइनर इंजरी है, मेजर इंजरी किसी को नहीं है। इसके बाद भी जो है प्रिकॉशनरी रूप में एक आदमी को करीमगंज सिविल हॉस्पिटल और एक को सिलचर मेडिकल कॉलेज रेफर किया। 2 तरह का, एक तो अभी टेम्पररी एक बैम्बू ब्रिज बनाने की कोशिश की जा रही है, जिससे कि एटलीस्ट वॉकिंग के लिए व्यवस्था की जा सके, और 4 बोट डिप्लॉय करने के लिए बोला है मैंने। तो फ्री ऑफ कॉस्ट वो चारों दोनों साइड लोगों को ले जाने के लिए सुचारू रूप से चालित रहेंगे SDRF की मदद से, और बाकी विल ट्राई टू रिस्टोर इट एज अर्ली एज पॉसिबल। এটা যাতে বেম্বু ব্ৰিজ হৈ যায়, মানুহ খোজকাঢ়ি যোৱা অহা কৰিব পাৰে। এইটো আপোনালোকে জানে, আনিপুৰ বজাৰ মেইন বজাৰ, অঞ্চলত মেইন বজাৰ, মানুহ যাতে কষ্ট নহয় বজাৰ সৰু গাড়ী বিলাক চলাৰ কাৰণে তো বিকল্প এটা ব্ৰিজ আছে, ৰাস্তা আছে, এইটোও যাতে ঠিক কৰি দিম 1-2 দিনৰ ভিতৰত, যাতে মানুহ চলা ফুৰা কৰিব পাৰে। ৰাইজৰ ওচৰত অনুৰোধ কৰিম যে এটা দিন অলপ কষ্ট হ'ব, চবে কষ্টটো মানি ল'ব লাগিব। আৰু আমি মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তাৰে 1 মাহৰ ভিতৰত নতুন বেলেগকে ব্ৰিজ এটা হৈ যায়, এইটোৰ ব্যৱস্থা আমাৰ ডিপাৰ্টমেন্টৰ চিফ ইঞ্জিনিয়াৰৰ লগত কথা হৈছে, PWD কমিশনাৰৰ লগত কথা হৈছে, আমাৰ DCO বিষয়টো সিরিয়াস লৈছে। আশা করি 1-1.5 মাহৰ ভিতৰত যেটো সমস্যা হৈছে সমস্যাটো সমাধান হ'ব। এটা যাতে বেম্বু ব্ৰিজ হৈ যায়, মানুহ খোজকাঢ়ি যোৱা অহা কৰিব পাৰে। এইটো আপোনালোকে জানে, আনিপুৰ বজাৰ মেইন বজাৰ,